হয় কেইদিনমানৰ আগত আমি যেতিয়া এই সভাৰ বা এই অনুষ্ঠানৰ প্ৰস্তুতিৰ কাৰণে তালৈকে গৈছিলোঁ, গোটেই এয়াৰপৰ্টটো দেখাৰ সুযোগ লাভ কৰিছিলোঁ। দেশৰ ভিতৰতে এটা অন্যতম আটকধুনীয়া আৰু খুব ভাল এয়াৰপৰ্ট আমি পাবলৈকে গৈ আছোঁ। 20 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, তেখেতে এয়াৰপৰ্টটো আমাৰ কাৰণে উৎসৰ্গা কৰিব, উদ্বোধন কৰিব। তাৰ পাছতেই প্ৰায় 70,000 মানুহৰ উপস্থিতিত তেখেতে এখন সভাত ভাষণ দিব। এইখিনি গোপীনাথ বৰদলৈৰ মূৰ্তি ডেফিনেটলি গোপীনাথ বৰদলৈৰ মূৰ্তি আমাৰ আগতে এয়াৰপৰ্টত নাছিলে, সেই মূৰ্তি এটাও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিব। সময়টো কেতিয়া 3টা বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া 3টা বজাত আহি পোৱাৰ কথা। আধা ঘণ্টা নিশ্চয়কৈ এয়াৰপৰ্টৰ ভিতৰত থাকিব। তাৰপাছত 3:30টাৰ পৰা তেখেতে আমাৰ সভাখনত হয়তো ভাষণ প্ৰদান কৰিব। কাৰ্যসূচী কেইদিন? দুদিনীয়া। ক'ত তেখেতে আমাৰ ইয়াতে গুৱাহাটীত 4টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰথমে আমাৰ গুৱাহাটীৰ নতুন টাৰ্মিনেলটো আমাৰ কাৰণে অসমৰ কাৰণে উৎসৰ্গা কৰিব, অসমীয়াৰ কাৰণে উৎসৰ্গা কৰিব। তাৰ পাছত তেখেতে এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। আমি ৰোড শ্ব' কৰি তেখেতক আমাৰ বিজেপিৰ কাৰ্যালয়লৈকে লৈ যাম। ক'ত কৰিব ৰোড শ্ব'ত? গুৱাহাটীত আমাৰ বিজেপিৰ য'ত কাৰ্যালয় আছে তাৰ পৰা 4 কিলোমিটাৰ আগৰ পৰা আমি এটা ৰোড শ্ব' কৰিম। তেখেতক তালৈকে লৈ যোৱা হ'ব। ৰাতি তেখেতে গুৱাহাটীত কটাব। তাৰ পাছৰ দিনা তেখেতে হয়তো, মই এতিয়ালৈকে কনফাৰ্ম নহয়, এনেকুৱা এটা কাৰ্যসূচী আছিলে, ছাত্ৰ ছাত্ৰীসকলৰ লগত ব্ৰহ্মপুত্ৰত বোটত উঠি, জাহাজত উঠি তেখেতে মত বিনিময় কৰিব। তাৰপাছত তেখেতে শ্বহীদ স্মাৰকলৈকে যোৱা কথা। হয়তো শ্বহীদ স্মাৰকটো আগত হ'ব পাৰে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অনুষ্ঠানটো পিছত হ'ব পাৰে, বা দুয়োটাই অলপ চেঞ্জ হ'ব পাৰে। মুঠৰ ওপৰত গুৱাহাটীত তেখেতৰ 4টা কাৰ্যসূচী বুলি মই জানো। পঞ্চমটো কাৰ্যসূচী আছে নামৰূপৰ আমাৰ যিটো সাৰ কাৰখানা, তাতে আমি 2.5 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰি আছিলোঁ। কিন্তু অহা 21 তাৰিখে তেখেতে এই কাৰখানাটোৰ এক্সটেনশ্যনৰ কাৰণে 10,000 কোটি টকাৰে আধাৰশিলা স্থাপন কৰিব। আৰু যেতিয়া এইটো সম্পূৰ্ণকৈ কাৰ্যক্ষম হৈ উঠিব, আমি 12.5 লাখ মেট্ৰিক টন ইউৰিয়া অসমত প্ৰডাকশ্যন কৰিবলৈকে সক্ষম হ'ম। সেইকেইটাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমলৈকে আহি আছে। অসমৰ কাৰণে বিৰাট এটা ডাঙৰ খবৰ। এয়াৰপৰ্টটো মই আপোনালোকক কৈছোঁ, আপোনালোকেতো এয়াৰপৰ্টে থাকে, সকলোৱে জানেই। এই যোৱা 10 বছৰ মানত য'ত এয়াৰপৰ্ট বনিছে, আগতেতো ইমান ভালকৈ বনা নাছিলে, য'ত ভালকৈ এয়াৰপৰ্ট বনিছে তাৰ ভিতৰত চাগে সকলোতকৈ ভাল আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ নতুনকৈ নিৰ্মাণ হোৱা বিমানবন্দৰটো। গতিকে আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, ভাল খবৰ। লগতে আকৌ কৈছোঁ, য'ত 2.5 লাখ মেট্ৰিক টন আমাৰ ইউৰিয়া প্ৰডাকশ্যন কেপাচিটিৰ কাৰখানা আছিল, সেইটো 12.5 লাখ টন কেপাচিটিলৈকে আগুৱাই যাব। বহুত ল'ৰা ছোৱালীয়ে চাকৰি পাব। গোটেইকেইটা আমাৰ কাৰণে ভাল খবৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।